ব্ৰেইন ৱাছ কৰাই দিছিলে মায়ে। মোৰ কথাবোৰ কৈ 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 কাণ বঢ়াই দিছিলে, একেবাৰে ব্ৰেইন ৱাছ কৰাই দিছিলে। তো প্ৰথমে মায়ে মোক বহুত মৰম কৰিলে, হিংসাটো চব চেছ কৰি দিলে। মানে হিংসা আগলৈ থাকিলে কি হ'ব, ইয়াক দিদিনীয়া অহা ছোৱালীক ইমান মৰম যাচিছে, সেনেকুৱা টাইপৰ। মই কাৰো ওপৰত হিংসা ভাৱ থোৱা পাই আহিছোঁ মই জীৱনত। সেই কথাটো জুবিন পাপা আৰু মইহে জানো, তাৰ বাহিৰে কোনো নাই। জুবিন পাপা 5 বছৰে কম, 5 বছৰ পিছত পাপা ঢুকোৱাৰ পিছতহে মায়ে মোক খবৰ লৈছে। যদি নিবিচাৰে মই জবৰদস্তি গৈ কাৰো চিম্পতি দিব নোৱাৰিম। মই জবৰদস্তি আপোনাকো চিম্পতি দিব নোৱাৰিম, আপুনিও জবৰদস্তি মোক চিম্পতি দিব নোৱাৰে। তেতিয়া মই থাকিম। যিটো পাপাই মোক জীৱন দান দি থৈ গৈছে, পাপাৰ অংশবিলাকক দায়িত্ব লোৱাৰ বা সিহঁতক চোৱা চিতা কৰা, মই নিশ্চয় দায়িত্ব উঠাম। She's a child. মই কৈছিলো মই এডপ্ট কৰিছো কাজলি, তাই she was a child labor, she was abused. এতিয়া বঢ়িয়া কাম কৰি আছে। চিঞৰটো আমাৰ জানো কাজলি নামটো পঢ়িম, তাই গাৰো হয়। কাজলি গাৰো ন, গাৰো এটা কাজলি গাৰ্ড নহয়, কাজলি গাৰ্ড ৰাইট। চাংমা, মই জুবিন পাপাক মানে 2014 চনত লগ পাইছিলোঁ। তেতিয়াই লগ পোৱা, আৰু তাৰপিছত হোষ্টেলত যোৱাৰ পিছত মানে NGOত যোৱাৰ পিছত তাৰপিছৰ পৰা 14 চনৰ পৰা 19 চনত লগ পালোঁ। আৰু জুবিন বাবাৰ ছোৱালী কাজলি কৈছোঁ। আজি আপোনালোকৰ ওচৰত বিশেষ এটা ব্লগ লৈছে, সেইটো হৈছে কিছুমানে মেছেজ কৰি সুধিছিলে মোক, গৰিমা মায়ে তোমাৰ খবৰ লয় নে নাই, জনাবাচোন। আশা কৰোঁ মানে মোৰ ভালে পাৰিলেহে মৰম যাচিলে বুলি কৈছিলে বাইদেউজনীয়ে। তো তাক মই বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকৰ মৰমে মোক ইয়ালৈকে লৈ আনিছে আৰু আগুৱালৈকেও লৈ যাব। গতিকে এনেকাই মৰম যাচি থাকিব। মই অনুৰোধ বা অনুৰোধ এটা থাকিল আৰু আশাও এটা থাকিল। গতিকে গৰিমা মাৰ বিষয়ে যিটো কৈছে যে খবৰ লয় নে নাই, তাৰ উত্তৰটো মই দিব ওলাইছোঁ। মই সঁচা কথা কোৱা মানুহ, চিধা চিধি আৰু সঁচা কথা কোৱা। গতিকে মই মিছা কথাটো নোলায় মোৰ মুখৰ পৰা। তো কাৰণ মিছা কথা কৈ কাকো শাস্তি দিব নালাগে, মিছা কথা কৈ কাকো দুখ দিব নালাগে, মোৰ মতে সেইটো হয়। তো তাৰ কাৰণে লাগিলে সঁচা কথা কৈ নিজে খাই ল'ম, নিজে দুখী হৈ ল'ম, নিজে কিবা হৈ ল'ম, কিন্তু মিছা কথা নহয়। গতিকে যদি মাও চাই আছে সেইটো ভিডিঅ', মা বেয়া নাপাব, মই সঁচা কথাই কওঁ। মাৰো ভুল নহয়। এইটো ক'ব গ'লে মানুহবিলাক যোনে তাৰ লগত থাকে, এইবিলাকে মানে ব্ৰেইন ৱাছ কৰাই দিছিলে মাৰ। মোৰ কথাবোৰ কৈ 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 কাণ বঢ়াই দিছিলে, একেবাৰে ব্ৰেইন ৱাছ কৰাই দিছিলে। তো প্ৰথমে মায়ে মোক বহুত মৰম কৰিলে। মই কিছুমান নিউজতো কোৱা আছে যে নিজৰ ছোৱালীৰ নিচিনা দেই, আজিলৈকে কাকো এনেকা কৰি দিয়া নাই চাগে। মায়ে এলাৰ্ম লগাই থৈ ৰাতিপুৱা মোৰ সময় যোৱাৰ আগে আগে মানে 1 ঘণ্টা বা আধা ঘণ্টাৰ মূৰত আগে উঠি নিজে ব্ৰেকফাষ্ট বনাই লৈ মোক বিচনাত আনি দিয়ে। যিহেতু মই মা আৰু পাপাৰ মাজত শুই থাকোঁ, মোক আনিব, এলাৰ্ম লগাই উঠাই লৈ মানে ব্ৰেকফাষ্ট কৰাই লৈ মোক ওলাই অহাৰ পিছত আকৌ শুব যায় মায়ে। তো ঠিক তেনেকা আছিলে, ইমানখিনি মৰম কৰিছিলে। কিন্তু কথাটো হৈছে হিংসাটো চব চেছ কৰি দিলে। মানে হিংসা আগলৈ থাকিলে কি হ'ব, ইয়াক দিদিনীয়া অহা ছোৱালীক ইমান মৰম যাচিছে, সেনেকা টাইপৰ। মই কাৰো ওপৰত হিংসা ভাৱ থোৱা নাই, কাকো বেয়া নাপাওঁ। দুখ পাইছোঁ, মই নিজে কষ্ট পাইছোঁ, কষ্ট কৰি চলি আহিছোঁ, কষ্ট পাইছোঁ। কিন্তু তথাপিও মই কাকো দেখুওৱা নাই, কাকো কৈ ফুৰা নাই মই কষ্ট পাইছোঁ বুলি। মই কষ্টত আছিলোঁ, কষ্টৰ পৰাই কষ্ট কৰি কৰি আহিছোঁ। অকল সেই কথাটো ইমান কষ্ট পাই আহিছোঁ মই,
জীৱনত সেই কথাটো জুবিন পাপা আৰু মইহে জানো, তাৰ বাহিৰে কোনো নাজানে। জুবিন পাপাই কিছুমানৰ ওচৰত আহি কান্দি কান্দি কৈছিলে মোৰ কথা। আজি এক্সাম্পল এটা হীৰক দা এটা আছে, হীৰক দা কান্দি কান্দি মোৰ কথাবোৰ কৈছিলে। লগতে হীৰক দাৰ অনাথ আশ্ৰম আছে, অনাথ আশ্ৰম মৰাণত খুলিম বুলি কৈছে। তাত গাৰ্লছ বিলাকৰ যিটো ৰুমছ থাকিব তাৰ নাম কাজলী বুলি দিব দিছিলে, মোৰ নামত দিব দিছিলে সেইখিনি। তো পাপাই ইমান মৰম কৰিছিলে। তো গতিকে পাপাই সেইকাৰণে মৰম কৰিছিলে কাৰণ পাপাই বেলেগৰ কথাত আশা নাছিলে। পাপাৰ নিজৰ মনত যিটো কথা হয়, নিজে যিটো শুনে বা নিজে যিটো লিখে, শুনা বুলি নহয়, নিজে যিটো চকুৰ আগত দেখে ঘটনাটো, সেইটো লৈহে বিশ্বাস কৰিছিল। তো গতিকে যিমান যিবিলাক হৈ গৈছে, কথাবোৰ হৈ গৈছে, পাপাই মোক কিছুমান কথা সুধিলে, এনেকা হৈছে, তো হৈছে নে বুলি কৈছে। মই কৈছো হয় পাপা, কিন্তু যিমানখিনি শুনিছে তিমানখিনি নহয় বুলি কৈছে, এইখিনি বৰাই মিলি বনাই। ঠিক তেনেকাই পাপাই মোক সুধি লৈছে, কিন্তু মায়ে কেতিয়াও সোধা নাছিলে কথাবোৰ। বেলেগে যোনে তাৰ লগত থাকে সেইবিলাকৰ কথাবোৰ লৈহে মোক বেয়া পাইছে। ঠিক তেনেকা মাৰ লগত তোৰ কথা বতৰা নাছিলো মই বহুত বছৰ, মোটামুটি 5 বছৰে কম, 5 বছৰ পিছত পাপা ঢুকোৱাৰ পিছতহে মায়ে মোক খবৰ লৈছে। তো এতিয়া বৰ্তমান যদি আপোনালোকে জানিব বিচাৰে মায়ে মোক খবৰ লয় না নলয়, তো মই এইখিনি কথা ক'ব খোজো যে নলয়, মায়ে মোৰ খবৰ নলয়। মই কেনেকা আছো কি আছো সেইখিনি নাচায়, কাৰণ সি নিজৰ দেহাটোই চম্ভালিব পৰা নাই, নিজকে চাব পৰা নাই। যেনেকা পৰিস্থিতিত এতিয়া আছে, শ্লিপিং পিলছ লৈ শ্লিপিং পিলছৰ আগত শ্লিপিং পিলছ লৈ খাই শুই টোপনি গৈছিলে, এতিয়া শ্লিপিং পিলছৰ পাৱাৰো পৰাই দিলে, মানুহটো একেবাৰে অৱস্থা নাই, একেবাৰে দুৰ্বল হৈ গৈছে। তথাপি মোৰ হাতত একো নাই, মই একো কৰিব পৰা নাই, মানে হাত বান্ধা নিচিনা। যাব খুজিলেও কৈ দিয়ে যে সৰু ছোৱালী আছে, তাৰ লগত থাকিবি, আহিব নালাগে, ইয়াত বহুত খিনি আছে, আৰু যদি তুমি বুজা বুলি মায়ে কৈ দিয়ে। তো সেনেকাত মইতো জবৰদস্তি কৰি থাকিব নোৱাৰো। তো যোনবিলাক আৰু কিছুমানে কয় যে মাৰ লগত গৈ নাথাকে, তই নিজৰ ছোৱালী হলে এনেকা নিজৰ মাক অকলে এৰি দিলে হয় নেকি বুলি কয়। ইহঁতক ক'ব খোজো, যদি ইহঁতে যদি নিবিচাৰে, মই জবৰদস্তি গৈ কাৰো চিম্পতি দিব নোৱাৰিম। মই জবৰদস্তি আপোনাকো চিম্পতি দিব নোৱাৰিম, আপুনিও জবৰদস্তি মোক চিম্পতি দিব নোৱাৰে, আৰু জবৰদস্তি গৈ কাৰো ঘৰত সোমাই থাকিব নোৱাৰে, সেইটোৱে কথা। তো গতিকে মই কেতিয়া মাৰ লগত থাকিম, এতিয়া যোনবিলাক আছে বৰ্তমান, মাৰ পইচা আছে, ঢেৰ কিবা কিবি আছে, পাপাৰ ঢেৰ সম্পত্তিটো ইফালে কিবা কিবি আছে, সেই বুলি ঢেৰ মানুহ বিলাক আছে। কিছুমানে সঁচাকে ভাল পাব পায়, কিছুমানে সঁচাকে ভাল পাব নাপায়, সেই পাপা নিচিনা যেনেকা কৈছে তেনেকাই আছে। তো সেইবিলাক যেতিয়া নাইকিয়া হৈ যাব, যেতিয়া মাক কাৰোবাৰ সাহাৰা লাগিব, সেই তেতিয়া মই থাকিম। যিটো পাপাই মোক জীৱন দান দি থৈ গৈছে, পাপাৰ অংশবিলাকক দায়িত্ব লোৱাৰ বা সিহঁতক চোৱা চিতা কৰা, মই নিশ্চয় দায়িত্ব উঠাম। আৰু মা এটা মোৰ পাপাক ইচ্ছা আছিলে, খুব ইচ্ছা আছিলে, পাপাৰ যেতিয়া নোৱাৰা হৈ যাব, কোনো ওচৰত নাথাকিব, সেই তেতিয়া মই সেই বুঢ়া হোৱাৰ পিছত মই বুঢ়াৰ লাকতি ডাল হ'ম বুলি মোৰ বহুত ইচ্ছা আছিলে। তো সেইখিনি হ'ব নাপালো। তো গতিকে যেতিয়া মাৰ তেনেকা এটা চিটুৱেশ্যন আহিব, সেই তেতিয়া মই থাকিম। মই এইটো চবৰে আগত কলো, আৰু ক'ব নালাগিছিল, লাগীয়া প্ৰয়োজনো নহয়, তথাপি মই জনাই দিছো। বহুত মানুহে কোৱেশ্যন কৰি থকাৰ কাৰণে উপায় নাপায় জনাব লগা হৈ গৈছে যে ভৱিষ্যতে যদি মাৰ কেনেবাকে এনেকা বেয়া পৰিস্থিতি হয়, মই সদায় মাৰ লগত থাকিম। এইটো মোৰ মানে এটা বাদা কি বুলি কয়, প্ৰমিচ হয়, মই সদায় থাকিম। যিহেতু পাপাই মোক জীৱন দান দিছে, সেইটোৰ মই কেতিয়াও পাহৰি নাযাওঁ। গতিকে আজিৰ কাৰণে ব্লগ ইমানখিনি আছিলে, আশা কৰো আপোনালোকে বুজি পাইছে, আৰু মোক এনেকাই মৰম দি থাকিব, মৰম দি আপোনালোকৰ মৰমে মোক আগুৱাই লৈ যাব। গতিকে আপোনালোকে মৰম দিলেহে মই গতিকে মোক এনেকা চাপৰ্ট কৰি থাকিব যিমান পাৰে, আৰু আশা কৰো আপোনালোকে বুজি পাইছে, গম পাইছে কথাবোৰ। গতিকে আৰু বেছি সোধ-পোছ নকৰিব বুলি মই আশা কৰো। আজিৰ বাবে ইমানখিনিকে মই ব্লগটো সামৰিম।